হৈছে সেই ভাল খবৰটো সকলোৱে ইতিমধ্যে অৱগত হৈছে যে অসম সন্তান ৰিয়ান পৰাগে ইতিমধ্যে ভাৰতীয় যি জাতীয় দল আছে সেই জাতীয় দলত ইতিমধ্যে স্থান লাভ কৰিছে আৰু সৰ্বত্ৰ আচলতে সকলোৱে ৰিয়ান পৰাগক এই মুহূৰ্তত অভিনন্দন জ্ঞাপন কৰিছে। কিন্তু ৰিয়ান পৰাগে যিখন বিদ্যালয়ত ৰিয়ান পৰাগ পঢ়িছিল সেই বিদ্যালয়খনলৈ আহিছোঁ আৰু গুৱাহাটী মহানগৰীৰ চাউথ পইণ্ট যিখন স্কুল সেই স্কুলতে ৰিয়ানে তেখেতৰ আনুষ্ঠানিক যি শিক্ষা সেই শিক্ষা গ্ৰহণ কৰিছিল। এই মুহূৰ্তত ৰিয়ানৰ এই যিটো সফলতা এই সফলতাক লৈ আচলতে ইয়াৰ যিসকল শিক্ষাগুৰুসকল আছে বা ছাত্ৰ ছাত্ৰীসকল আছে সকলো এক প্ৰকাৰ উৎফুল্লিত হৈছে আৰু এই মুহূৰ্তত চাউথ পইণ্ট স্কুলৰ অধ্যক্ষগৰাকী আছে মই অকণমান তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিছিল। ছাৰ খুব এটা ভাল লগা এটা খবৰ ইতিমধ্যে সকলো অৱগত হৈছে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিছে ৰিয়ান পৰাগ। গতিকে এইখন বিদ্যালয়ৰ পৰা ৰিয়ানে আনুষ্ঠানিক শিক্ষা ইতিমধ্যে লৈছে। গতিকে আজিৰ এই শুভ মুহূৰ্তত কি ক'ব কি ধৰণে অনুভৱ কৰিছে? আমাৰ চবৰ কাৰণে এইটো অতি গৌৰৱৰ দিন যে আমাৰ ৰিয়ানে এবাৰ ইণ্ডিয়া টীমৰ হৈ খেলিব, বাহিৰত যাব, জিম্বাবৱেত মেটচ খেলিব T20 আৰু ইমান দিন আমি সদায় আশা কৰি আহিছিলোঁ যে আজি নহয় কালি পাবই আৰু আল্টিমেটলি আমাৰ ড্ৰিম কাম ট্ৰুৱে হ'ল। এই লাষ্ট ছিজন ভাল খেলিলে, ৰঞ্জি ট্ৰফিটো ভাল খেলিছিলে, প্লাছ আমাৰ IPLটো ভাল খেলিলে। সেইমতে আমি আশাবাদী আছিলোঁ যে এইবাৰ চাগে পাবই ক'ৰবাত ক'ৰবাত মানে এটা সুযোগ এটা আহিছে তাইক মানে টীমত লোৱাৰ কাৰণে সেই পাই গ'ল। আমি খুবেই ভাল পাইছোঁ এইটো চিলেকশ্যনটো। ৰিয়ানে যিহেতু ক্ৰিকেটত যি ধৰণৰ পাৰদৰ্শিতা দেখুৱাইছে, আপুনি যিহেতু অধ্যক্ষ গোটেই স্কুলখনৰ, আপুনি খুব সৰুৰ পৰা হয়তো ৰিয়ানক আপুনি পাইছে, দেখিছে আপুনি আপোনাৰ ৰিয়ানৰ যিটো মানে শিক্ষা সেই শিক্ষাটো ইয়াতে যিহেতু গ্ৰহণ কৰা হৈছিল, গতিকে অকণমান মই শৈক্ষিক যিটো যাত্ৰা আছিল কি ধৰণে ৰিয়ানে চলাই লৈ গৈছিল অকণমান সেইখিনি কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ৰিয়ানৰ মাক দেউতাক লগত মোৰ আগৰে চিনাকি, ভাল চিনাকি হয়। তাৰমানে কি পৰাগ দাস আৰু এই মিঠু বৰুৱা দুয়োজনে পঢ়া শুনা কৰা মানে ডিগ্ৰী লোৱা। তাৰমানে মিঠু বৰুৱা সময়ত নামী চুইমাৰো আছিলে বোধ কৰোঁ, নেশ্যনেল লেভেল খেলিছিলে, ইণ্টাৰনেশ্যনেল লেভেলো খেলিছিলে চব। কিন্তু তেখেতে MA লৈকে পঢ়িছিলে আৰু পৰাগেও গ্ৰেজুৱেশ্যন কৰিছিল আৰু কিন্তু তেখেতৰ দুজনৰে খুব ইচ্ছা আছিলে যে আমাৰ মানে ৰিয়ানে এটলিষ্ট খেলা ধূলাৰ লগত পঢ়া শুনা কৰিব, এটলিষ্ট গ্ৰেজুৱেশ্যনটো কৰিবই আৰু কাৰণ সুবিধা হয় আগত গৈ। তাৰো ৰিয়ানৰ ককা মানে মিঠুৰ দেউতাক মোৰ টিচাৰে আছিলে RP বৰুৱা ছাৰ। তো তেখেতৰো খুব ইচ্ছা আছিলে যে এটলিষ্ট মানে খেলা ধূলা কৰিলে কি হয় পঢ়াটো অলপ নেগলেক্ট হয়, মানে নোৱাৰেগৈ, কোচিং থাকে, কিবা থাকে, খেলা থাকে, কিবা কেম্প থাকে। কিন্তু আমি য'ত মানে আমাৰ স্কুলৰ ফালৰ পৰা টিচাৰ মানে ফেকাল্টি চব আমি তাক লাগি মেলি তাক এটলিষ্ট ক্লাছ 12লৈকে ভালদৰে পাছ কৰাই দিছিলোঁ। ক্লাছ 10 পাছ কৰিলে ইয়াৰ পৰা CBSE বৰ্ডছৰ 12 পাছ কৰিলে ইয়াৰ পৰা। কিন্তু দুটাতে মই দেখিছোঁ মানে এই খেলা ধূলাৰ লগত পঢ়া শুনা কৰি আছিলে। আমাৰ ফালৰ পৰা যিখিনি আমি হেল্প কৰিব পাৰিছোঁ তাক এইবিলাক কৰিছোঁ। কিন্তু কথা হ'ল এতিয়া নিজৰ এইটো বলতে কিন্তু খুব ভাল ৰিজাল্ট কৰি ওলাইছে, মানে 80% লৈ ওলাইছে দুটা পৰীক্ষাতে। হয়, ছাত্ৰ হিচাপে ৰিয়ানক আপুনি পাইছে কি ধৰণৰ? মানে খুব চিনচিয়াৰ আছিলে, হাম্বল আছিল, ডাউন টু দ্য আৰ্থ আছিলে, চবৰ লগত মিলিজুলি থাকে। আমাৰ স্কুল টীম হৈ আমাৰ স্কুলৰ ক্ৰিকেট টীম আছে, ভাল খেলে, মানে টুৰ্ণামেণ্টত জিকে। সেই আমাৰ স্কুল টীমতে খেলিছিলে আৰু প্লাছ আমাৰ এতিয়া যিজন ক্ৰিকেটাৰ আছে ল'ৰা ছোৱালী আমাৰ স্কুল টীম, সিহঁতৰ মানে ইটছ এ বিগ ইনস্পিৰেশ্যন ফৰ দেম। মানে ৰিয়ানৰ ওপৰত মানে ইমান সিহঁতৰ মানে কি বুলি কয় ফ'কাছ যে ৰিয়ানৰ নিচিনা খেলিব লাগিব। চ' অবভিয়াছলি এটা মানে ৰোল মডেলৰ নিচিনা ৰিয়ান কৰি আছে আৰু আমাৰ কাৰণে। যথেষ্টখিনি আপোনালোকে উৎফুল্লিত হয় দিয়ক, নিশ্চয় কাৰণ খেলা ধূলাৰ লগতে পঢ়া শুনা কৰিব পাৰি ৰিয়ানে দেখুৱাই দিছে। সেইমতে আৰু আমাৰ প্লেয়াৰ আছে বেলেগ ফিল্ডত, বেলেগ ডিচিপ্লিনত, তেখেতসকলে এটা ইনস্পিৰেশ্যন পাইছে হয় যে আমি অকল খেলা ধূলা কৰিয়ে খেলা ধূলা কৰিম, পঢ়া শুনাও কৰি থাকিব পাৰিম, আমাৰ স্কুলৰ ফালৰ পৰা গোটেইখিনি ছাপৰ্ট আমি পাম, এই কনফিডেঞ্চটো আহি গৈছে সিহঁতে। সেইকাৰণে বহুতেই তেনেকুৱা আমাৰ ল'ৰা ছোৱালী যিখিনি খেলি আছে বেলেগ ডিচিপ্লিনত, সিহঁতে পঢ়া শুনা কৰি আছে ছাইড বাই ছাইড,
মানে আৰু তাৰ পৰা ইনস্পিৰেশ্যন লয় আৰু ৰিয়ানৰ পৰা ইনস্পিৰেশ্যন লয় এটা এক্সাম্পল হিচাপে ছেট কৰিছে তেখেত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গুৱাহাটী মহানগৰীৰ যি চাউথ পইণ্ট স্কুল আছে তাৰ পৰাই ৰিয়ানৰ যিটো আনুষ্ঠানিক শিক্ষা সেই আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল আৰু অধ্যক্ষগৰাকীয়েও খুব সুন্দৰকৈ কথাখিনি ব্যক্ত কৰিছে যে ৰিয়ানে খেলা ধূলাৰ উপৰিও যিটো শিক্ষা সেই শিক্ষা খুব সুন্দৰকৈ নিয়াৰিকৈ ৰিয়ানে লৈ গৈছিল আৰু খুব এটা ভাল এগৰাকী ছাত্ৰ হিচাপে নিয়াৰৰ যিখিনি দায়িত্ব সেই দায়িত্বখিনি সুচাৰুৰূপে ৰিয়ানে লৈ গৈছিল আৰু যাৰ বাবে আজি ৰিয়ানে ইমান এটা সুন্দৰ অসমবাসীক এটা উপহাৰ দিব ইতিমধ্যেই ৰিয়ানে উপহাৰ এটা দিছে যে ৭৭ বছৰীয়া যি অসম ক্ৰিকেটৰ যাত্ৰা সেই যাত্ৰাত ৰুদ্ধদ্বাৰ যিটো এখন দুৱাৰ সেই দুৱাৰ ইতিমধ্যেই ৰিয়ান পৰাগে খুলি দিছে আৰু প্ৰথমগৰাকী অসমীয়া হিচাপে পুৰুষ দলত ভাৰতীয় জাতীয় দলত প্ৰথমগৰাকী পুৰুষ হিচাপে ৰিয়ান পৰিগণিত হৈছে আৰু এই যি যাত্ৰা এই যাত্ৰাক লৈ আচলতে সৰ্বত্ৰ ইতিমধ্যে সকলোৱে ৰিয়ানক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু আমিও ৰিয়ানক শুভেচ্ছা জনাইছোঁ ৰিয়ান পৰাগৰ যি অনাগত যি ভৱিষ্যত যি ক্ৰীড়া জগতৰ ভৱিষ্যত সেই ভৱিষ্যত আৰু উজ্জ্বল হৈ থাকক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ